ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক দুখনমান ফটো দেখুৱাই ল'ব বিচাৰিছোঁ। এই ফটোকেইখন চাওক আৰু নিশ্চয় এই অসুবিধাটোৰ পৰা আপোনালোকৰ বহুত সংখ্যক লোকে ভুক্তভোগী হৈ আছে, বহুত আগৰ পৰা আপোনালোকে এই অসুবিধাবোৰ ফেচ কৰি আছে। আৰু এই অসুখটোৰ নামটো কোৱা হয় একান্থোচিছ নাইগ্ৰিকেন্স। আৰু এই অসুখটো, এই যিটো চিমটমছ মই আপোনালোকক দেখুৱালোঁ, যি ফটোখন মই আপোনালোকক দেখুৱালোঁ, আমাৰ শৰীৰৰ যিখিনি জেগাত আমাৰ ছালখন ভাজ লাগে সেই জেগাত এই বেমাৰটো এই লক্ষণটোৱে দেখা দিয়ে। যেনেকৈ ধৰক আমাৰ ডিঙিৰ এই এৰিয়াটোত বা এনেকুৱা এৰিয়াত আমাৰ ডিঙিটো ছালটো ভাজ লাগে, ডিঙিত হ'ব পাৰে, বা আমাৰ আৰ্মপিট আমাৰ কাষলতিৰ তলত হ'ব পাৰে, আমাৰ এই যিটো এলব' আছে এলব'ৰ ওপৰৰ এইখিনিত আমাৰ ছালটো ভাজ লাগে এইখিনিত হ'ব পাৰে, বা আমাৰ এই জেগাখিনিত হ'ব পাৰে, লাভ হেণ্ডেলৰ জেগাখিনিত হ'ব পাৰে, তাত আমাৰ ছালটো ভাজ লাগে, বা আমাৰ আঁঠুৰ পিছফালে হ'ব পাৰে, তাতো আমাৰ ছালটো ভাজ লাগে। এনেকুৱা জেগাত এনেকুৱা ধৰণৰ ডাৰ্ক স্পট আপোনালোকৰ হ'ব পাৰে, বহুত ডাঙৰ ডাঙৰকৈ এইখিনিত বেছিকৈ আপোনালোকৰ ডাৰ্ক স্পট হৈ যায়, ক'লা ৰঙৰ হৈ যায়, আৰু তাত সৰু সৰু কেতিয়াবা গুটি গুটি ওলায়, কেতিয়াবা খজুৱাই, আৰু দেখিবলৈ বহুত বেয়া হৈ যায়। আৰু আপোনালোকৰ বহুত সংখ্যক লোকে কি কৰে, পাৰ্লাৰত যায় বা কিবা বিভিন্ন ধৰণৰ লেজাৰ ট্ৰিটমেণ্টৰ পৰা আৰম্ভ কৰি তেনেকুৱা বহুত হাজাৰ হাজাৰ টকা খৰচ কৰি আপোনালোকে ট্ৰিটমেণ্ট কৰে, তথাপিতো আপোনালোকে সুফল নেদেখে। আৰু এই অসুখটো হোৱাৰ একচুৱেলি এইটো এটা অসুখ নহয়, এইটোক অসুখৰ লক্ষণ বুলি কোৱা হয়। আমাৰ শৰীৰত কিছুমান অসুখে দেখা দিয়ে, অসুখ হ'লে সেই লক্ষণ হিচাপে এই ডাৰ্ক স্পটটো আমাক দেখা দিয়ে। আৰু তাৰ মেইন কাৰণটো 99% মানুহৰ ক্ষেত্ৰত এই লক্ষণটোৱে এই কাৰণে দেখা দিয়ে কাৰণ তেওঁলোকৰ ওজন বহুত বেছি থাকে, আৰু যাৰ ফলত তেওঁলোকৰ ইনচুলিন ৰেজিষ্টেঞ্চ হয়। চুগাৰ হ'ব পাৰে, ডায়েবেটিছ হ'ব পাৰে, যিসকলৰ চুগাৰ আছে, ডায়েবেটিছ আছে, যাৰ কাৰণে তেওঁলোকৰ ইনচুলিন ৰেজিষ্টেঞ্চ হয়, ইনচুলিন হৰমনৰ প্ৰডাকশ্যনটো লাহে লাহে কম হৈ আহে, আৰু সেইকাৰণে এই অসুখটোৱে দেখা দিব পাৰে। গতিকে আপোনালোকক এটা কথা কৈ থৈ দিওঁ, যদি এনেকুৱা ধৰণৰ লক্ষণে আপোনালোকৰ শৰীৰত দেখা দিছে, তেনেহ'লে কোনো ধৰণৰ বিউটি পাৰ্লাৰত গৈয়ে হওক বা ক'ৰবাত গৈয়ে হওক আপোনালোকে ট্ৰিটমেণ্ট কৰি একো লাভ নাই, স্কিনৰ ট্ৰিটমেণ্ট কৰি একো লাভ নাই। আপোনালোকে প্ৰথমতে নিজৰ লাইফষ্টাইলটো ঠিক কৰিব, নিজৰ খোৱা ধৰণটো ঠিক কৰিব, আপোনালোকৰ ডায়েটটো ঠিক কৰিব, এক্সাৰচাইজ কৰা আৰম্ভ কৰিব, পানী প্ৰচুৰ পৰিমাণে খাব, যিকোনো ধৰণৰ মিঠা বস্তু আপোনালোকে বাদ দিব, আৰু এই বস্তুখিনি আপোনালোকে ফ'ল' কৰা আৰম্ভ কৰিব। আৰু এটা কথা কওঁ, আপোনালোকে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰিব পাৰে। ইণ্টাৰমিডিয়েণ্ট ফাষ্টিঙৰ ফলত এই বেমাৰটো আপোনালোকে বহুতখিনি কম কৰিব পাৰিব। গতিকে আপোনালোকক কৈ থৈ দিওঁ, যদি এই একান্থোচিছ নাইগ্ৰিকেন্স আপোনালোকৰ শৰীৰত দেখা দিছে, মেক্সিমাম মানুহৰ ক্ষেত্ৰত 99% মানুহৰ ক্ষেত্ৰত যিসকলৰ অবেচিটিৰ লগত যুঁজি আছে, যিসকলৰ ইনচুলিন ৰেজিষ্টেঞ্চ আছে, যিসকলৰ চুগাৰ নাইবা ডায়েবেটিছ আছে, তেওঁলোকৰ শৰীৰত এই বেমাৰটোৱে বহুত বেছি দেখা দিয়ে, আৰু যাৰ ফলত দেখিবলৈও খুব বেয়া হয়। অকণমান ডিঙিটো এইখিনিত গোটেই ক'লা হৈ যায়, এইখিনি জেগাত ক'লা হৈ যায়, বা আৰ্মপিট ক'লা হৈ যায়, তেনেকুৱা ধৰণৰ অকণমান দেখিবলৈও বহুত বেয়া হৈ যায়। গতিকে এই অসুবিধাৰ পৰা যদি আপোনালোকে পৰিত্ৰাণ পাব বিচাৰিছে, তেনেহ'লে আজিয়েই নিজৰ লাইফষ্টাইলটো ঠিক কৰা আৰম্ভ কৰক। ৰাতিপুৱা সোনকালে উঠক, এক্সাৰচাইজ কৰক, বেয়া বস্তু একো নাখাব, বাহিৰৰ বস্তু একো নাখাব, ঘৰুৱা খাদ্য বস্তু গ্ৰহণ কৰক, ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং কৰক, মিঠা একদমেই নাখাব, পানী প্ৰচুৰ পৰিমাণে খাওক, আৰু এনেকুৱা ধৰণৰ লাইফষ্টাইলটো সঠিক কৰিবৰ কাৰণে যি কৰিব লাগে সেই ষ্টেপবিলাক আপোনালোকে ফ'ল' কৰা আৰম্ভ কৰক। দেখিব এই প্ৰব্লেমটোৰ পৰা লাহে লাহে আপোনালোকে খুব সোনকালে পৰিত্ৰাণ পাইছে। কোনো ধৰণৰ ট্ৰিটমেণ্টে, কোনো ধৰণৰ বিউটি পাৰ্লাৰৰ ট্ৰিটমেণ্টে, কোনো ধৰণৰ ক্ৰীম, কোনো ধৰণৰ তেনেকুৱা ধৰণৰ দামী দামী ক্ৰীমেই হওক বা ইয়াত লগাই দিলে কমি যোৱা তেনেকুৱা ধৰণৰ কোনোবাই যদি আপোনালোকৰ আগত কৈছেও, সেইবোৰ আপোনালোকে ফ'ল' কৰি একো লাভ নাই। আপোনালোকে নিজৰ ডায়েটটো ঠিক কৰক, লাইফষ্টাইলটো ঠিক কৰক, আৰু এক্সাৰচাইজ কৰা আৰম্ভ কৰক। বাছ এইখিনি কথাই আপোনালোকে ফ'ল' কৰক। এই সুবিধাটোৰ পৰা আপোনালোকে বহুত সোনকালে পৰিত্ৰাণ পাব। আজিৰ ভিডিঅ'টোত ইমানেই। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই আৰু অতি সোনকালে আহিম। ধন্যবাদ।